নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱদ গীতা, যাক ভগৱানৰ স্বমুখৰ বাণী বুলি কোৱা হয়, যাক সমস্ত বৈদিক শাস্ত্ৰৰ সাৰ, উপনিষদসমূহৰো সাৰ কথা বুলি কোৱা হয়, যি গ্ৰন্থই বাইবেলৰ পিছতে পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ আৰু দেশলৈ প্ৰচাৰ প্ৰসাৰ ঘটি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছে। এই শাস্ত্ৰভাগৰ মূল বাণী তথা আমাৰ দৈনন্দিন জীৱনতনো এই শাস্ত্ৰৰ ব্যৱহাৰিক মূল্য কি? এই সকলোখিনি কথা অতি সহজ সৰল কথাৰে মূল গীতাৰ শ্লোকৰ সৰল অনুবাদৰ মাধ্যমেৰে আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পৰাকৈ আমি এই গীতাৰ্থ কথন নামৰ চেনেলটোৰ মাধ্যমেৰে আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ এই চেনেলটোৰ মাধ্যমেৰে আপুনি প্ৰচুৰ পৰিমাণে লাভৱান হ'ব আৰু জীৱন যুদ্ধত আহি পৰা সকলো জটিল সমস্যা হেলা ৰঙে অতিক্ৰম কৰি নিজকে এজন সফল ব্যক্তি হিচাপে জীৱনৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ জীৱনটো সফল কৰি তুলিব পাৰিব। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ ভাগৱত গীতা শ্লোক সংখ্যা 14 ততঃ শতর্হ্যয়ুক্তে মহতি স্যন্দনে স্থিতৌ মাধবঃ পাণ্ডবাসৈব দিব্যৌ শঙ্খৌ প্ৰদধমতু। শব্দাৰ্থ ততঃ তাৰ পিছত শতর্হ্যয়ুক্তে চেতৈ হয় যুক্তে বগা ৰঙৰ ঘোঁৰা থকা মহতি মহান স্যন্দনে ৰথত স্থিতৌ অৱস্থান কৰি বা বহি থাকি মাধৱে অৰ্থাৎ ভগৱানে পাণ্ডৱস্যৈৱ পাণ্ডৱ চ এৱ আৰু পাণ্ডৱসকলেও দিব্য শংখৌ শংখবোৰ প্ৰদধমতু বৰ জোৰেৰে বজালে। সৰলাৰ্থ তাৰ পাছত বগা ৰঙৰ ঘোঁৰাযুক্ত ডাঙৰ ৰথত বহি ভগৱানে আৰু পাণ্ডৱসকলেও দিব্য শংখসমূহ অতি জোৰেৰে বজালে। সৰল পদ্য ভাঙনি তাৰ পাছে মহা শ্বেতস্বৰথে আৰোহিয়া কৃষ্ণাৰ্জুন দিব্য মহাশংখ বজাইবে লাগিল তুলিয়া মেঘ গৰ্জন। 14 নং শ্লোকৰ সৰল ব্যাখ্যা। চেতৈ হৈয়ে উক্তে হয় মানে ঘোঁৰা। অৰ্জুনৰ ৰথত 4টা বগা ঘোঁৰা সংযুক্ত আছিল। চিত্ৰৰথ গন্ধৰ্বই অৰ্জুনক 100 বগা ঘোঁৰা দিছিল। এই ঘোঁৰাসমূহৰ বৈশিষ্ট্য এনে আছিল যে যুদ্ধত মৰিলেও ইহঁতৰ সংখ্যা নকমে আৰু ইহঁত পৃথিৱী স্বৰ্গ আদি সকলো ঠাইলৈ যাব পাৰে। ইয়াৰে 4টা ভাল ঘোঁৰা অৰ্জুনৰ ৰথত লগোৱা আছিল। মহতি চন্দন, মহতি মানে মহান, চন্দন মানে ৰথ। অৰ্জুনৰ ৰথখন সাধাৰণ ৰথ নহয়। খাণ্ডৱ বন দাহ কৰাৰ অন্তত এই ৰথ অগ্নি দেৱতাই অৰ্জুনক দিছিল। এই ৰথত 9খন গৰু গাড়ীত ৰাখিব পৰা অস্ত্ৰ শস্ত্ৰ ৰাখিব পাৰি। এই ৰথ সোণেৰে বন্ধোৱা, অতি তেজোময়, চকা ডাঙৰ, ইয়াৰ পতাকা বিজুলীৰ দৰে চিকমিকাই থাকে আৰু 1 যোজন দূৰৰ পৰাই ইয়াক দেখা পোৱা যায়। পাছৰ শ্লোকসমূহত আমি দেখা পাম যে যুদ্ধ ইতিমধ্যে আৰম্ভ হৈ গ'ল। ভীষ্মই প্ৰথম শংখ বজাই যুদ্ধৰ সংকেত দিয়ে। তাৰ পাছতে কৌৰৱ পক্ষৰ যুদ্ধৰ বাদ্যসমূহ বাজি উঠে।
ইয়াৰ পাছত বগা ঘোঁৰাত উঠি অহা শ্ৰীকৃষ্ণ আৰু অৰ্জুনে পাণ্ডৱৰ পক্ষৰ পৰাও দিব্য শংখ বজাই তাৰ সঁহাৰি দিয়ে। ইয়াৰ পাছৰ শ্লোকতে আমি দেখা পাম যে পাণ্ডৱ পক্ষৰ মূল সেনানীসকলেও পঞ্চপাণ্ডৱেও নিজৰ নিজৰ শংখ বজাই তাৰ প্ৰত্যুত্তৰ দিলে। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।